আমি টাটাৰ পাঞ্চ যিখন 2.0 একম্পেলিছ প্লাছ এছ অট'মেটিক কাৰখন বুক কৰিলোঁ। বুক কৰাৰ পিছত সিহঁতে ক'লে আপোনালোকে আজি যদি বুক কৰিছে জুলাই মাহৰ চাগে আমি 20 তাৰিখ 21 তাৰিখ মানে বুক কৰিছিলোঁ, মানে একজেক্ট ডেটটো মনত নাই। তো বুক কৰাৰ পিছত সিহঁতে ক'লে কি আপোনালোকৰতো এখন গাড়ী এতিয়া নৰ্থ ইষ্টতে নাই অট'মেটিক ভেৰিয়েণ্টটো, তো আপোনালোকে ৰখক আগষ্টৰ 20 তাৰিখে গাড়ীখন আপোনালোকক আমি দি দিম। তো আগষ্টৰ 20 তাৰিখে দিয়া গাড়ীখন সিহঁতে আমাক ডেলিভাৰী দিলে এইটো মাহৰ 29 তাৰিখে, অৰ্থাৎ যোৱাকালি দিলে। তো ডেলিভাৰী দিয়াৰ পিছত সিহঁতি আমাক PDI কৰাইছিল। আমি নৰ্মেলি আমিতো আৰু সাধাৰণ মানুহ, আমি গাড়ী এখন PDI কেনেকৈ কৰিব লাগে হয়তো আমি নাজানিব পাৰোঁ, কিন্তু যিখিনি চাব লাগে চালোঁ। তাৰপিছত কালাৰটো সিহঁতে পলিচ কৰি দিয়াৰ পিছত পেইণ্টটো ধৰিব পৰা নাই। তাৰপিছত কালি চালোঁগৈ, এইটো আপোনাৰ শ্ব'ৰুমটো আছে দিছপুৰ ছুপাৰ মাৰ্কেট অসম মটৰ্ছ টাটা। কালাৰটো কালি কৰি দিয়াৰ পিছত আহি পিনে আজি গাড়ীখন আমি ধুলোঁ। বানপানী চলি অহাৰ কাৰণে নতুন গাড়ী যদি ধুওঁতে গম পালোঁ যে গোটেই কালাৰ উঠি গৈছে। আৰু অলপ নহয় ৰিপেইণ্ট কৰিছে, এইটো এক্সিডেণ্ট হোৱা গাড়ীয়ে হ'ব চাগে। এইটো পূৰা ৰিপেইণ্ট কৰিছে, গোটেই গাড়ীখন চালোঁ আমি, গোটেই ৰিপেইণ্ট কৰা হয়। আপোনাৰ ডোৰখন খুলি পিনে যেতিয়া চালোঁ তেতিয়া দেখিছোঁ আপোনাৰ গোটেই হোৱাইট কালাৰটো উঠি পূৰা তলৰ কালাৰ ওলাই গৈছে, আৰু গোটেই বডি আপোনাৰ টাচ কৰিলে গম পায়, গ্লাছত টাচ কৰিলে গম পায়, গোটেই ৰিপেইণ্ট কৰা কালাৰ, কোনো ফিনিচিং নাই। চ' তেনেকৈ আমাক কৰিলে। আৰু এটা টাটা কোম্পানী বৰ্তমান নাম্বাৰ 1 হৈ আছে, এইটো ছেফটি ৰেটিঙৰ ফালৰ পৰা হওক বা এই পাঁচখন চেলিঙৰ ফালৰ পৰাই হওক, গুগলত চাৰ্চ কৰিলে পাব নাম্বাৰ 1 হৈছে। তাৰ পিছতো ইহঁতি কেছ পে'মেণ্ট কৰি গাড়ী এখন লোৱাৰ পিছত মানুহক এনেকৈ ঠগিছে। কিমান টকা দি লৈছিলে? আমি টোটেল অন ৰোড 10,97,000 আৰু এচেছৰিজ লগাইছোঁ 30,000 এনেকৈ। আপুনি এনে কি ব্যৱস্থা ল'ম বুলি আমি সিহঁতক এতিয়া এইটো দেখাম যাই পিনে, এইটোতো আৰু আইটনেছ হৈ গ'ল, ডাইৰেক্ট দেখিয়ে পায় আপোনাৰ, সেইটো দেখাম। এতিয়া সিহঁতে যদি আমাক নতুন গাড়ী দিয়েতো ভাল কথা, নহ'লে আমি পইচা ৰিটাৰ্ণ খুজিম। আৰু যদি সিহঁতে এইবিলাকত সিহঁতৰ জোৰটো দেখায় তেতিয়াহ'লে আমি আইনীভাৱে যি কৰিব লাগে কৰিম, আইনী ব্যৱস্থা। এইটো ঠগি আছে, মোৰ মতে এনেকুৱা চাগে হৈয়ে আছে প্ৰায়, আৰু ইউটিউবত চাই কিনে পাইছোঁ হয় এনেকুৱা হৈছে।